অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী সত্যপ্ৰয়াত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জয়ন্তী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৰক্ষেত্ৰীতো উদযাপন কৰা হয়। বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত মুগদী গাঁৱত জুবিন গাৰ্গৰ জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। মুগদী সোণাপুৰ গাঁৱৰ ৰাইজৰ উদ্যোগত মুগদী মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয় জুবিন গাৰ্গৰ জন্মদিন। সকলোকে নমস্কাৰ জনালো। আজি ৫৩তম জুবিনদাৰ জন্মবাৰ্ষিকী উপলক্ষে তেখেতক আমি এই সমাজৰ মাজত সদায় জীয়াই ৰখাৰ উদ্দেশ্যেৰে তেখেতৰ যিটো আদৰ্শগত কৰ্মৰাজি সেইখিনি সন্মুখত ৰাখি আমি দিনজোৰা কাৰ্যসূচীৰে কিছু কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এইখিনি ইতিমধ্যে কিছু সফল হৈ গ'ল আৰু ৰাতিলৈকে আমাৰ কিছু কাৰ্যসূচী আছে। ইয়াৰ ভিতৰত আমাৰ এই অঞ্চল যিটো সমন্বয়ৰ বাৰ্তা জুবিন দাই ভাল পোৱা সমাজখন আমাৰ এই নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত মুগদী সোণাপুৰ গাঁও মানে এই যিটো জনাজাত হৈ আছে সেইখিনি আমি অসমবাসীক জনালো যে জুবিনদাৰ আদৰ্শত জীয়াই থকা সমাজ এখন ইতিপূৰ্বৰ পৰা আমাৰ অসমৰ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত আছে। আৰু আমাৰ আজি কাৰ্যসূচী অনুসৰি তেখেতৰ প্ৰিয় গীত মায়াবিনী পৰিৱেশন হ'ল প্ৰায় ৫,০০০ মানুহৰ সমাৱেশেৰে। লগত তেখেতৰ স্মৃতিস্বৰূপে আমি এই সমাজৰ পৰা আমাৰ জুবিন গাৰ্গক প্ৰকৃতি কোঁৱৰ হিচাপে আমি অভিহিত কৰিছোঁ। আজি এই বাৰ্তাযোগে আমি জনালোঁ সামূহিকভাৱে আৰু ইয়াৰ কাৰণে আমি গণস্বাক্ষৰৰ ব্যৱস্থাখিনি কৰিছোঁ। আৰু লগতে তেওঁ অতিকৈ ভাল পোৱা নাহৰ এই নাহৰৰ উদ্যান আমি ১,০০০ পুলিৰে আজি প্ৰথম দিনত আমি উন্মোচন কৰিছোঁ। ইয়াৰ পিছত ভৱিষ্যতে আৰু আমি এইখিনি সংৰক্ষণৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আমি জুবিন দাই ভাল পোৱা নাহৰ পুলি ৰোপণ আৰু সংৰক্ষণৰ আমি ব্যৱস্থাৰ কাৰণে আমি তেওঁলোকক লগ দিম বুলি আমি আজি মিডিয়াযোগে জনালোঁ। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে জুবিন গাৰ্গক পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট সমাজসেৱক মৃণাল বৰ্মনে। ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। সভাত বাৰ্তালোচনী নাহৰ উন্মোচন কৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰে। মুকলি সভাত ছাত্ৰ-ছাত্ৰী যুৱক যুৱতীকে ধৰি ৫ সহস্ৰাধিক ৰাইজে মায়াবিনী গীত পৰিৱেশন কৰি অনুষ্ঠান অনন্য কৰি তোলে। অসমৰ প্ৰথমখন নাহৰ উদ্যান মুকলি কৰাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে চিকিৎসক দেৱোত্তম অসমে। আচলতে এই ঠাইখিনি মোৰ নিজৰ মুগদী বুলি ক'লে একদম হিয়াৰ আপোন। দেউতা জন্ম হৈছে ইয়াতে, দেউতাৰ পঢ়া শুনা ইয়াতে। চ' এইখিনি মোৰ পৈতৃক ঠাই মানে মোৰ পৈতৃক, য'ত দেউতাৰ জন্ম, য'ত দেউতাই খেলা ধূলা কৰিছে। চ' এই মুগদীৰ নিচিনা ঠাইখনত যে ৰাইজে মিলি জুবিন দাৰ কাৰণে ইমান ধুনীয়া কাম এটা কৰিছে, মই যথেষ্ট সুখী আৰু মানে সঁচা অৰ্থত অলপমান ইম'চনেলো হৈছোঁ, অলপ ভাবুক হৈ পৰিছোঁ। স্বাভাৱিক কথা। মই কালি অহা কথা আছিল, কিন্তু কালি ফ্লাইটখন কেঞ্চেল হোৱাৰ বাবে আমি আহিব নোৱাৰিলোঁ। চ' মই আজি ৰাতিপুৱা আহিয়ে লগে লগে আহিছোঁ ইয়ালৈ। আহি দেখিছোঁ যে মই ভাবিছিলোঁ খুব বেছিকৈ ১০-১২টামান পুলি ৰুব নেকি, কিন্তু ইয়াত মানুহ দেখি আৰু গছ গছনি ৰুবৰ বাবে যিখিনি মই ব্যৱস্থাপনা দেখিলোঁ, মই যথেষ্ট আচৰিত হৈছোঁ আৰু মই অত্যন্ত সুখী হৈছোঁ। সকলো ৰাইজক অশেষ ধন্যবাদ। মই এটাই বিচাৰিম যে প্ৰত্যেকডাল গছৰ যাতে আমি যত্ন লওঁ, যিমান মৰম আমি জুবিন দাক কৰোঁ সেই একেখিনি মৰম যাতে আমি ঢালি দিওঁ প্ৰতিডাল গছৰ নামত। এই গছবোৰে এসময়ত ছাঁ দিয়ক, প্ৰতিজন অসমীয়াক এই গছবোৰে জুবিন দাৰ কথা যুগ যুগান্তৰলৈ মনত পেলাই ৰাখক। এই গছবোৰৰ পৰা আকৌ পুলি হওক, তাৰ পৰা আকৌ গছ গজক। এনেধৰণে গোটেই অসমবাসী, মোৰ মতে আজি চাগে অসমৰ প্ৰত্যেকখন ঠাইতে এনেধৰণৰ কামবোৰ হাতত লৈছে। চ' আমি জুবিন দাক এনেকৈ মনত ৰাখিব লাগিব। জয় জুবিন দা। আৰু মোক এনেকৈ এইখিনি সুবিধা দিয়াৰ বাবে, যে আহি গছপুলি এটা ৰুবৰ কাৰণে বা এইখন পাৰ্কখন উদ্বোধন কৰিবৰ কাৰণে দিয়াৰ বাবে অশেষ ধন্যবাদ সকলোকে।